বিটিআৰ আৰু পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰে দলীয় সিদ্ধান্ত অনুসৰি ইউপিপিএলৰ সৈতে মধুচন্দ্ৰিকাৰ অৱসান ঘটাৰ ইংগিত দিয়ে অধ্যক্ষগৰাকীয়ে বিটিআৰ এলেকাত বিজেপিৰ দুৰ্বল স্থিতিৰ বাবে ইউপিপিএলৰ ওচৰত গুৰুত্ব হ্ৰাস হোৱাৰো ইংগিত দিয়ে বিশ্বজিৎ দৈমাৰে দলীয় শক্তি নাথাকিলে কোনো ক্ষেত্ৰতে গুৰুত্ব নাথাকে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাই হেতুৱে নহয়তো অন্ত নপৰে মই ভাবো এতিয়া নিৰ্বাচনটো হুকিয়া বস্তু নিৰ্বাচন জিকি গলেহে মানে কি কয় আপুনি কোৱাটো মধু চন্দ্ৰিকাটো হ'ব যদি নিৰ্বাচনে আপুনি জিকিব নোৱাৰে এতিয়া আপোনাৰ মানে কোনোবা ভাল কয় যিজনে নিজৰ ভৰিত থিয় হৈছে তাৰ লগতে আপুনি বিয়া হোৱাৰ পিছত মধু চন্দ্ৰিকা হ'ব যদি বেকাৰ কোনো ক্ষেত্ৰতে একো কামে নাই তাক আৰু কোনোবা বোৱাৰী হিচাপে চাব নেকি কাকবা জোৱাই হিচাপে কোনোবা ল'ব নেকি প্ৰমোদৰ ক্ষেত্ৰত বোৱাৰী হ'বলৈ হ'লে কিবা এটাতো হ'ব লাগিব আগতে তেতিয়া ইউপিপিএলৰ তৈয়াৰ কৰি ল'ব লাগিব বিজেপিও তৈয়াৰ কৰি ল'ব লাগিব যোনে যি নহওক যিসকলে ৰাজনীতিত আছে তেওঁলোকে এতিয়া মানে নিজকে সফল হ'বৰ কাৰণে এতিয়াই অনুশীলন কৰিব লাগিব এতিয়া আপুনি যদি দুৰ্বল হৈ থাকে তো আপোনাক ইউপিপিএলক কিয় পাত্তা দিব আজিওতো মানে বিজেপিৰ এইটো পজিশ্যন ছাপ'জ এইখিনি গুৰুত্বটো আপোনাৰ বিজেপিয়েতো নাপায় ন 60-40টো ক'ত হ'ল গতিকে দুৰ্বল আছে বিজেপি এইটোৰ কাৰণেতো 60-40টো নাপায় কিন্তু বিজেপি নহ'লে যদি নহয় বুলি ভাবে তেতিয়া 60-40 নহয় 60-40ৰ ওপৰতো কিবা এটা হ'ব পাৰে গতিকে ৰাজনৈতিকভাৱে যদি তুমি ছাৰ্ভাইভ হ'ব লাগে তেতিয়াহ'লে তুমি শক্তিশালী হৈ থাকিব লাগিব যাৰ শক্তি নাই তাৰ একো দাম নাই গতিকে বিজেপিৰো ৰাষ্ট্ৰীয় পৰ্যায়ত থাকিব পাৰে ৰাজ্য পৰ্যায়ত থাকিব পাৰে যদি কাউন্সিল পৰ্যায়ত আমাৰ শক্তিশালী ভূমিকা নাথাকে আৰু হেতুৰ কাৰণে আমাৰ ইলেক্টেড মেম্বাৰ যদি আমাৰ কাৰোবাৰ লগত কম্পিট কৰিব পৰা অৱস্থাত নাথাকে তো ইয়াৰ বিজেপি কাৰ্যকৰ্তা কিয় গুৰুত্ব দিব এইটো ৰাষ্ট্ৰীয় কি কয় ৰাজ্যিক কাৰ্যকৰী সভাত এই সিদ্ধান্তটো হৈ গ'ল সেইটো এনাউন্সমেণ্ট কৰিছে পাৰ্টিৰ সভাপতিও কৈছে গতিকে ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ যিসকল আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছে গতিকে তেওঁলোকে এতিয়াৰ পৰা তৈয়াৰ হ'ব লাগে কাৰণ গোটেই জায়গাত আপোনাৰ ইলেকশ্যন খেলিব যদি ইলেকশ্যন খেলিব লাগে তেতিয়াতো প্ৰত্যেকজন মানে কি কয় কাৰ্যকৰ্তাই নিজৰ যিটো মণ্ডল সেই মণ্ডলবিলাকত লাগি যাব গতিকে